নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 ছেপ্টেম্বৰ। নামনি অসমত চলিব বৃহৎ পৰিমাণৰ উচ্ছেদ অভিযান মাইকযোগে ঘোষণা কৰিছে প্ৰশাসনে। লাখ লাখ আত্মহত্যা মহিলাৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰেই আত্মহত্যা মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। আত্মহত্যা মহিলাৰ বাবে এখন নতুন আপডেট প্ৰকাশ পাইছে। লগতে অসমত নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় আঁচনি। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি কি নথিপত্ৰ লাগিব সম্পূৰ্ণকৈ জানি লওক। লগতে একেদিনাই আৰম্ভ হ'ব চৰকাৰী ঘৰৰ বাবে আবেদন। কেৱল ইয়াই নহয়, ৰেচন কাৰ্ডৰ আপুনি আবেদন কৰিব পাৰিব 15 ছেপ্টেম্বৰৰ পৰা। আপোনাৰ কি কি নথিপত্ৰ লাগিব, আপুনি কেনেকুৱাকৈ আবেদন কৰিব পাৰিব সম্পূৰ্ণকৈ জানিব পাৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। আৰু এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নামনি অসমত চলিব বৃহৎ উচ্ছেদ অভিযান মাইকযোগে ঘোষণা কৰিছে চৰকাৰে। নামনি অসমত চলিব বৃহৎ উচ্ছেদৰ বাবে সাজু হৈ পৰিছে প্ৰশাসন। দয়া নাই ক্ষমা নাই নীতিৰে চলিব বুলডোজাৰ। 24 আৰু 25 ছেপ্টেম্বৰত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। ভূমি এৰি নিদিলে হ'ব বিপদ। স্থানান্তৰ নহ'লে বলপূৰ্বকভাৱে ভাঙি দিয়া হ'ব ঘৰসমূহ। সংৰক্ষিত বনাঞ্চল খালী কৰিবলৈ নিৰ্দেশ প্ৰশাসনৰ। মাইকযোগে বেদখলকাৰী সাৱধানবাণী। গোৱালপাৰাৰ লখিমপুৰত চলিব উচ্ছেদ অভিযান। শ পৰিয়াল লৈ উচ্ছেদৰ জাননী প্ৰশাসনৰ। সাংসদ ৰকিবুল হুছেইনৰ সমষ্টি বেদখলমুক্ত কৰিব প্ৰশাসনে। নামনি অসমত চলিব বৃহৎ পৰিমাণৰ উচ্ছেদ। হয়, আপুনি ঠিকেই শুনিছে, গোৱালপাৰা আৰু লখিমপুৰত এনেকুৱাকৈ উচ্ছেদ চলাব চৰকাৰে। অতি শীঘ্ৰেই আপোনালোকে সাৱধান হওক। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 15 ছেপ্টেম্বৰত লাখ লাখ পৰিয়াললৈ বিনামূলীয়া চৰকাৰী ঘৰত টকা প্ৰদান। বাহন থকা পৰিয়ালেও লাভ কৰিব চৰকাৰী ঘৰ। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অসমৰ ৰাইজৰ বাবে এটা ভাল খবৰ। PMAYৰ অধীনত অসমত 1,71,593 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ঘৰ। 15 ছেপ্টেম্বৰত 1,71,593 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ঘৰ। অতি শীঘ্ৰে লাভ কৰিব প্ৰথম কিস্তিৰ ধনসমূহ। ইতিমধ্যে সমগ্ৰ দেশত 21,22,772টা ঘৰ অনুমোদন দিছে। আৰু ইয়াৰে 19,70,441টা ঘৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। আৰু জনজাতীয় অধ্যুষিত অঞ্চলত PMAY আঁচনিত অতি গুৰুত্ব দিয়া হৈছে চৰকাৰে। নাপাবলগীয়া বহু লোকে ঘৰ পোৱাৰ অভিযোগ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। আৰু অযোগ্য ব্যক্তিক নামকৰ্তন কৰাৰ নিৰ্দেশ বিধায়কসকলৰ। 3 বা 4 চকীয়া বাহন থকা পৰিয়ালেও লাভ কৰিব চৰকাৰী ঘৰ। পিছে বাহন থকা পৰিয়ালৰ ঘৰ হ'ব লাগিব কেঁচা। অসমৰ ৰাইজৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্টলৈ চৰকাৰে প্ৰদান কৰিব চৰকাৰী ঘৰৰ 32,500 টকা প্ৰথম কিস্তি হিচাপে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ঘৰতে কি কি বস্তু থাকিলে নাপাব ৰেচন কাৰ্ড। অসমত নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে ৰেচন কাৰ্ড আবেদন। 15 ছেপ্টেম্বৰৰ পৰা লাখ লাখ মহিলাই লাভ কৰিব ৰেচন কাৰ্ড। আপুনি কেনেকুৱাকৈ ৰেচন কাৰ্ড আবেদন কৰিব, লগতে কি কি নথিপত্ৰ লাগিব সম্পূৰ্ণকৈ জানিব পাৰিব। লগতে কোন কোন ব্যক্তিসকলে আবেদন কৰিব পাৰিব ৰেচন কাৰ্ড। চৰকাৰে কেইবাটাও নিয়ম সলনি কৰিছে। কোনে কোনে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব, ঘৰত কি কি বস্তু থাকিলে আবেদনকাৰীয়ে নাপাব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড লাভৰ বাবে নিৰ্দিষ্ট যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰিছে চৰকাৰে। 100 বৰ্গ মিটাৰতকৈ অধিক ভূমিৰ গৰাকী হ'লে নাপাব ৰেচন কাৰ্ড। ঘৰত 4 চকীয়া বাহন থাকিলে বঞ্চিত হ'ব ৰেচন কাৰ্ডৰ পৰা। লগতে কোনো পৰিয়ালত খেতি কৰিবলৈ ট্ৰেক্টৰ থাকিলে নাপাব ৰেচন কাৰ্ড। ঘৰত ফ্ৰিজ বা আপোনাৰ ঘৰত যদি AC থাকে তথাপি আপুনি আবেদন কৰিব নোৱাৰিব ৰেচন কাৰ্ড। আৰু পৰিয়ালত যদি কাৰোবাৰ চৰকাৰী চাকৰি থাকে তেন্তে নাপাব ৰেচন কাৰ্ডৰ সুবিধা। গ্ৰামাঞ্চলৰ পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখ টকাৰ তলত হ'লে আপুনি পাব ৰেচন কাৰ্ডৰ সুবিধা। আৰু চহৰত বাস কৰা পৰিয়ালৰ বাৰ্ষিক আয় 3 লাখতকৈ কম হোৱাটো প্ৰয়োজনীয়। আৰু বাৰ্ষিক আয় নিৰ্ধাৰিত সীমাতকৈ অধিক বেছি হ'লে তেনে ক্ষেত্ৰত বঞ্চিত হ'ব আপুনি ৰেচন কাৰ্ডৰ পৰা। বছৰি আয়কৰ দাখিল কৰা সকল অযোগ্য হ'ব ৰেচন কাৰ্ডৰ বাবে। কেৱল ইয়াই নহয়, কাৰোবাৰ অনুজ্ঞাপত্ৰ থকা
অস্ত্ৰ থাকিলে নাপাব ৰেচন কাৰ্ড। লগতে প্ৰবঞ্চনাৰে ৰেচন কাৰ্ড লাভ কৰা লোকক চিনাক্ত কৰিছে ভাৰত চৰকাৰে। যোগ্যতাৰ মাপকাঠি পূৰণ নোহোৱাকৈ ৰেচনৰ সুবিধা লোৱাটো অপৰাধ আৰু তেনে ক্ষেত্ৰত খাদ্য বিভাগৰ কাৰ্যালয়ত গৈ নিজে জমা দিয়ক আপোনাৰ ৰেচন কাৰ্ড। আৰু কোনে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে। আৰু অসম চৰকাৰে এখন গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। 15 ছেপ্টেম্বৰৰ পৰা নতুনকৈ আৰম্ভ হ'ব ৰেচন কাৰ্ড। আপোনাৰ কি নথি পত্ৰ লাগিব, আপুনি কেনেকুৱাকৈ আবেদন কৰিব, যদি আপোনাৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব, সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কাইলৈৰ পৰা বন্ধ হ'ব অৰুণোদয় আঁচনি। কংগ্ৰেছে প্ৰস্তাৱ আনিলে অৰুণোদয় বন্ধ কৰি দিম বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিক লৈ কংগ্ৰেছে কৰি আছে বৃহৎ প্ৰতিবাদ। আৰু দিনে অৰুণোদয় আঁচনি বন্ধ হ'লে মানুহৰ মাজত প্ৰতিবাদ হ'ব। যদি এদিন অৰুণোদয় আঁচনি বন্ধ হয় তেনে ক্ষেত্ৰত মানুহৰ মাজত প্ৰতিবাদ হ'ব নেকি? 10 তাৰিখে অৰুণোদয় নাপালে হিতাধিকাৰীৰ মাজত হাহাকাৰ লাগিব। আৰু এই মাহৰ 10 তাৰিখে আপুনি অৰুণোদয় আঁচনিৰ টকাটো পাইছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। অৰুণোদয় আঁচনি এখন প্ৰভাৱশালী হিতাধিকাৰীৰ আঁচনি। অৰুণোদয় আঁচনি বন্ধ কৰিব পৰা শক্তি কাৰো নাই। ব্ৰহ্মপুত্ৰ আঁচনিক যিদৰে কোনেও ধৰি ৰাখিব নোৱাৰে, ঠিক তেনেদৰে 26ত বিজেপিক কোনেও বাধা দিব নোৱাৰে। আমি 27 লাখ হিতাধিকাৰীৰ হৃদয়ত বাস কৰোঁ। আৰু এই আঁচনি কংগ্ৰেছে বন্ধ কৰিবলৈ ক'লে ধ্বংস হ'ব কংগ্ৰেছ। কংগ্ৰেছে প্ৰস্তাৱ আনিলে অৰুণোদয় বন্ধ কৰি দিম বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ এটা ডাঙৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ভাৰতক ইছলামিক ৰাষ্ট্ৰ বনোৱাৰ ষড়যন্ত্ৰ ৱাছিৰ। ভাৰতক ইছলামিক ৰাষ্ট্ৰ বনাব খুজিছে আছাদুদ্দিন ৱাছিয়ে। মুছলমানক উচতনি নিদি গৃহযুদ্ধ সৃষ্টি কৰিব বিচাৰিছে ৱাছিয়ে। জিন্নাৰ দৰে কলা মনৰ ব্যক্তি আছাদুদ্দিন ৱাছি। ভাৰতক দুভাগত ভাগ কৰি ইছলামিক ৰাষ্ট্ৰ হিচাপে গঢ়িব বিচাৰে ৱাছিয়ে। ৱাকফ ভোট কোনো সাংবিধানিক ভোট নহয় বুলি মন্তব্য কৰিছে। ৱাকফৰ সম্পত্তি কেৱল মুছলমানৰ সম্পত্তি নহয়। কংগ্ৰেছে কেৱল ভোট লাভৰ বাবে ৱাকফ ভোটৰ সৃষ্টি কৰিছিল। ৱাকফ ভোট কেৱল এটা ৰাজহুৱা সংস্থা। ৱাকফ বিধেয়কৰ বিৰোধ কৰা আছাদুদ্দিন ৱাছিক কটাক্ষ কৰিছে গিৰিৰাজ সিঙৰ। আৰু ভাৰতক ইছলামিক ৰাষ্ট্ৰ বনাব খুজিছে আছাদুদ্দিন ৱাছিয়ে। আৰু ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মাদ্ৰাছাত হ'ব বিদ্যালয়। 513খন মাদ্ৰাছা স্বীকৃতি বাতিল। মাদ্ৰাছা বৃদ্ধি চলিব বৃহৎ পৰিমাণৰ অভিযান। 513খন মাদ্ৰাছাৰ স্বীকৃতি হ'ব বাতিল। শতাধিক মাদ্ৰাছাৰ ঠাইত স্থাপন কৰা হ'ব বিদ্যালয়। উপযুক্ত নথি পত্ৰ দেখুৱাব পৰা নাই 513খন বিতৰ্কিত মাদ্ৰাছাই। শীঘ্ৰে 513খন মাদ্ৰাছা চৰকাৰক গতাই দিবলৈ বাধ্য হ'ব মাদ্ৰাছাৰ কৰ্তৃপক্ষই। আৰু উত্তৰ প্ৰদেশ চৰকাৰে স্বীকৃতি বাতিল কৰিব 513খন মাদ্ৰাছা। শীঘ্ৰে মাদ্ৰাছা স্বীকৃতি বাতিলৰ চূড়ান্ত সিদ্ধান্ত ল'ব মাদ্ৰাছা বোৰ্ডৰ পঞ্জীয়কে। মাদ্ৰাছাৰ স্বীকৃতি বাতিলৰ পক্ষত খোদ শতাধিক মাদ্ৰাছা কৰ্তৃপক্ষ। মাদ্ৰাছাৰ বিৰুদ্ধে চলিব বৃহৎ পৰিমাণৰ উচ্ছেদ। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, স্মাৰ্ট মিটাৰৰ লুণ্ঠন জ্বলিছে মহানগৰ। স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰ বিৰুদ্ধে জ্বলিছে ৰাজ্য। বিজুলী ভৱনৰ সন্মুখত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। অসমৰ মানুহক লুণ্ঠন কৰিবলৈ দিয়া নহ'ব। ইলেক্ট্ৰিচিটি কনজিউমাৰ্ছ এছ'চিয়েশ্যনে কপালে বিজুলী ভৱন। বিদ্যুৎ সংশোধনীয় বিল 2022 বাতিলৰ দাবী। স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে আন্দোলন ভয়াৱহ হোৱাৰ হুংকাৰ প্ৰদান কৰিছে। বেচৰকাৰী প্ৰতিষ্ঠানৰ হাতত বিদ্যুৎ বিভাগ গতাব নোৱাৰিব চৰকাৰে। স্মাৰ্ট মিটাৰ লুণ্ঠনৰ বিৰুদ্ধে জ্বলিছে ৰাজ্য। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ আছে নেকি? যদি আছে, মাহেকত কিমান টকা বিদ্যুৎ বিল বেছি আহে? আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ড নাই নেকি আপোনাৰ? সাজু কৰক এইকেইটা নথি পত্ৰ। 15 ছেপ্টেম্বৰৰ পৰা 20 লাখ লোকক দিয়া হ'ব নতুন ৰেচন কাৰ্ড। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, লগতে কি নথি পত্ৰ লাগিব সম্পূৰ্ণকৈ জানি লওক। ৰেচন কাৰ্ড লাভ নকৰা লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ। সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। নতুনকৈ 20 লাখ পৰিয়ালক দিয়া হ'ব ৰেচন কাৰ্ডৰ সুবিধা। 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। জিলা ভিত্তিত বিতৰণ কৰা হ'ব এইসমূহ ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ আবেদন কৰিবৰ বাবে বাধ্যতামূলক হ'ব আপোনাৰ আধাৰ কাৰ্ড। আবেদনৰ সময়ত সংলগ্ন কৰিব লাগিব আধাৰ কাৰ্ড।
প্ৰপত্ৰ পূৰণৰ সময়ত আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আদি গাঁঠি দিব লাগিব সকলো নথিপত্ৰ জমা কৰি আবেদন কৰাৰ পিছতে আপুনি লাভ কৰিব ৰেচন কাৰ্ড লাভ নকৰা লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ আৰম্ভ হ'ল অভিনন্দন শিক্ষা আঁচনি 2.0 2 লাখ পৰ্যন্ত লাভ কৰিব ঋণ কিদৰে কৰিব আবেদন সম্পূৰ্ণ প্ৰক্ৰিয়াটো জানি লওক ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ আজিৰ পৰা আৰম্ভ হ'ল অভিনন্দন শিক্ষা আঁচনি 2.0 2 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব এই আঁচনিৰ অধীনত সৰ্বোচ্চ 50,000 টকালৈকে লাভ কৰিব সাবসিডি দৰিদ্ৰ আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শিক্ষাৰ্থীয়ে লাভ কৰিব এই আঁচনিৰ সুবিধা লগতে কোনে লাভ কৰিব এই আঁচনিৰ সুবিধা শিক্ষাৰ্থীসকলক ৰাজ্যৰ স্থায়ী বাসিন্দা হ'ব লাগিব উচ্চ শিক্ষা আৰু ৰাজ্যৰ বাহিৰত অধ্যয়নৰ বাবে লাভ কৰিব এই ঋণসমূহ এগৰাকী শিক্ষাৰ্থীয়ে এবাৰহে লাভ কৰিব এই আঁচনিৰ সুবিধা লগতে কোনো চৰকাৰী চাকৰিয়াল মন্ত্ৰী বিধায়কৰ সন্তানে আবেদন কৰিব নোৱাৰিব এই আঁচনি শিক্ষক দিৱসৰ দিনাই অনলাইনযোগে মুকলি কৰা হ'ল এই আঁচনি অভিনন্দন শিক্ষা আঁচনিৰ সাবসিডি আঁচনিৰ অধীনত মুকলি কৰা হ'ব এই ধৰণে অতি শীঘ্ৰে আপুনি আবেদন কৰক যদি আপোনাৰ প্ৰয়োজন হৈছে আপুনি কেনেকৈ আবেদন কৰিব কি নথিপত্ৰ লাগিব যদি আপোনাৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আত্মসহায়ক প্ৰতিজন মহিলাৰ বেংক একাউণ্টত সোমাব 10,000 কোটি টকা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপি চৰকাৰৰ এক আদৰণি পদক্ষেপ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান চৰকাৰৰ আৰু উদ্যোগী আই মাতৃসকলৰ মুখত এতিয়া হাঁহি ফুটাবলৈ চৰকাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰম্ভ কৰিছে আৰু এই আঁচনিৰ জৰিয়তে অসমৰ 39 লাখ গ্ৰাম্য মহিলা উদ্যোগীৰ বাবে লাখপতি বাইদেউ হোৱাৰ সুযোগ প্ৰদান কৰিছে চৰকাৰে আৰু প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা বিজেপি চৰকাৰে পণ লৈছে প্ৰত্যেকগৰাকী মহিলাক 10,000 কোটি টকা দি লাখপতি বনোৱাৰ আৰু আত্মসহায়কৰ 10,000 টকা দিয়াৰ প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে 39 লাখ মহিলাৰ ভিতৰত 33 লাখ মহিলাৰ আবেদন সম্পূৰ্ণ হৈ পৰিছে আৰু সম্পূৰ্ণ হোৱা মহিলাসকলৰ মোবাইল ফোনত মেছেজ লাভ কৰিছে বাকি মহিলাৰ আবেদন ভেৰিফাই হৈ আছে সম্পূৰ্ণ হোৱাৰ পিছত একাউণ্টত সোমাব 10,000 কোটি টকা 33 লাখ মহিলাৰ নাম পৰ্টেলত অন্তৰ্ভুক্ত কৰিছে চৰকাৰে বাকি মহিলাৰ নাম অন্তৰ্ভুক্ত কৰাৰ পিছতেই 10,000 কোটি টকা সোমাবলৈ আৰম্ভ হৈ যাব অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্টলৈ চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'